কয় ঠিক আমি তেনেকৈ সেই ছাত্ৰ ছাত্ৰীবোৰক মানে শাৰীৰিকভাৱে অক্ষম যিসকল ছাত্ৰ ছাত্ৰী সেইসকলক আমি নিৰ্দিষ্ট সেইকাৰণে পৰীক্ষাৰ সময়ত ছমহীয়া পৰীক্ষাৰ সময়ত বা বছৰেকীয়া পৰীক্ষাৰ সময়ত কাপোৰ কানিয়ে হওক বা তেওঁলোকৰ ইউনিফৰ্মেই হওক বা কাগজ কলম কিনিবলৈ কিবা এটা অৰ্থ সাহায্যই এনেকুৱা দিয়াৰ আমাৰ এটা পদ্ধতি আছে আৰু যদিহে ছাত্ৰ ছাত্ৰী নহয় তবে শাৰীৰিকভাৱে অক্ষম যদি হয় তবে তেওঁ বহি যদি থাকিব পৰা মানুহ হয় বোলে মই খোজ কাঢ়িব কৰিব নোৱাৰে তবে বহি আছে তবে তেওঁ বহি পেলাই কি কাম কৰিব পাৰে ধৰক এডাল বাঁহ লৈ বাঁহ এচিটা লৈ পেলাই তেওঁ টঙাল তুলিব টঙাল তুলিবৰ কাৰণে বাঁহ এডালো লাগিব কটাৰীয়ে থ'ব লাগিব গতিকে হয়তো প্ৰয়োজন হ'লে কটাৰীখন দিয়া হৈছে যে আপুনি বহি বহি টঙাল তুলি খৰাহি বনাওক চালনী বনাওক যদি জানে যদি নাজানে জনা মানুহ এজন আনি আপুনি শিকি আপুনি বহি বহি সপ্তাহটোত 2খন চালনী বনালে অন্ততঃ 20 টকা পাব 20 টকা হ'লে আপুনি অন্ততঃ আপোনাৰ চাভাবি খোৱা পিন্ধি থকা কাপোৰখন ধুবৰ কাৰণে চাবোন অনাৰ কাৰণতে অন্ততঃ উপকাৰ হ'ব ঠিক এনেকুৱা কিছুমান আমি আঁচনি আমি গতিকে লৈ এই উত্তৰ গুৱাহাটীত আমি যিটো শাখা কাৰ্যালয় আজি দুৱাৰ মুকলি কৰিলোঁ আশা ৰাখিছোঁ আমাৰতো মন আছে আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকৈ লাহে লাহে আগবঢ়াই যাম আৰু প্ৰথম কাৰ্বি আংলঙতে হৈছে কিন্তু কাৰ্বি আংলঙত আমি গোটেই জিলা ভিত্তিত এই বকলীয়া ঘাটতে প্ৰধান কাৰ্যালয়টো ৰাখিম আৰু ডিফুত এটা হেৰি পাতাৰ সিদ্ধান্ত কৰি আলোচনা বিলোচনা চলি আছে কিন্তু সেইটো এতিয়ালৈকে হেৰি হোৱা নাই কাৰণ ডিফুত আৰু এটা NGO আছে সেই NGOটোৱে মানে এইটো আচলতে ছাপোৰ্ট কৰিব বিচৰা নাই সেইকাৰণে মানে কথাটো অলপ হেৰি হৈ আছে কিন্তু আমি তথাপিতো আমি কৈছোঁ ঠিক আছে আপোনালোকৰ যদি কিবা হাৰ্ম হয় তবে আমাক ক'ব আমি কাকো এজনক বেয়া কৰি আন এজনক ভাল কৰিবলৈ আমাৰ নাযাওঁ আমাৰ দুইজনে একে হৈ থাকক আমি সেইটোহে বিচাৰোঁ এইবুলি হেৰি কৰিছোঁ বিভিন্ন ঠাইত আমাৰ হেৰি হৈছে আৰু কামৰূপত এই প্ৰথম হৈছে আৰু আশা ৰাখিছোঁ আমাৰ এই কাৰ্যালয়টোৱে আমাৰ ভৱিষ্যত আৰু আগুৱাই যাবৰ কাৰণতে সুবিধা দিব কাৰণ যিহেতু ইয়ালৈ যেতিয়া আহিব পাৰিছোঁ ইয়াৰ পৰা অন্ততঃ লখিমপুৰ বৰ দূৰ নহয় নেকি দূৰ হয় হ'লেও আমাৰ পৰা অলপ চমু হ'ব আমাৰ পৰা আৰু বেছি দূৰ হ'ব গতিকে ইয়াৰ পৰা লখিমপুৰ কিন্তু এটা শাখা যে হ'ব আজি যদি হোৱা নাই তবে অন্ততঃ অলপ দিন পিছত হ'লেও লখিমপুৰ এটা শাখা হেৰি কৰা হ'ব কাৰণ যিহেতু আমি লখিমপুৰৰ কেইবাজন যুৱকৰ লগত এই বিষয়ে কথা পাতিছোঁ যদি আৰু কিবা আমাৰ ইয়াতে এতিয়া যে ইউনিফৰ্ম পিন্ধি যিসকল আছে এইসকলৰ বিভিন্ন দায়িত্ব আছে কিছুমান আছে গাঁও সেৱিকা গাঁও সেৱক কিছুমান আছে চকীদাৰ কিছুমান আছে পিয়ন কিছুমান আছে ফিল্ড অফিচাৰ বুলি কোৱা হয় আৰু মানে তেওঁলোকে ছাৰ্ভে কৰিবৰ কাৰণতে গাঁও এইফালে কিমান দূৰলৈ গাঁও আছে ঘৰে ঘৰে নগ'লেও অন্ততঃ গৈ যে গাঁও কেইখন আছে বোলে 4খন গাঁও আছে গাঁও কেইখনৰ নাম কি সেইটো লিখি আনিলে আৰু গাঁৱৰ যিজন গাঁওবুঢ়া তেওঁক লগ কৰিব ঘৰে ঘৰে কৰাই হয় আৰু কৰি তেওঁৰ নাম কি তেওঁৰ পৰা এটা ছবি লৈ আহিব তেওঁ যে গৈছে তেওঁলোকৰ গাঁও সেইটো এটা প্ৰমাণ হ'ল আৰু ইয়াত আত্মসহায়ক গোট আছেনে নাই যদি নাই তবে তেতিয়াহ'লে আত্মসহায়ক গোট গঠন কৰিবৰ কাৰণতে তেওঁলোকক দিয়া হয় উপদেশ দিয়া হয় আৰু যদি তেওঁলোকে বোলে আমি এইটো কৰিব জনা নাই গতিকে আপোনালোকে আহি তবে তেতিয়াহ'লে আমাক খবৰ দিয়ে আমি অধ্যক্ষ আৰু মই সম্পাদক হিচাপে গৈ কেনেকৈ আত্মসহায়ক গোট কৰিব লাগে বুজাই মিটিং কৰি বুজাই বঢ়াই দি থৈ আহোঁ এতিয়া যোৱা হয় যাওঁতে বিভিন্ন দিশবোৰ চালি জাৰি চোৱা হয় যে দুখীয়াই নে এই কথাটো আমাৰ পৰিলক্ষিত হয় আৰু বিশেষকৈ আমাৰ নিজৰ অঞ্চলততো আৰু ক'বই নালাগে সেইটো আমি নিজে জানিম এতিয়া ইয়াতো এই অফিচটোতো ইয়াতে যিসকল মানুহ আছে এতিয়া আমি দূৰৰ হেৰি মানুহখিনি যদি ইয়াত কৰ্মচাৰী হিচাপে দিওঁ তবে তেতিয়াহ'লে কি হ'ব তেওঁ একো চিনি জানি নাপাব কোন কি
একো ধৰিব নোৱাৰিব। গতিকে ইয়াৰ মানুহ ইয়াতে দিম, বিশেষ অসুবিধা থাকিলে জনাব, তাৰ পৰা আহি সহায় কৰি দিম। গতিকে এতিয়া এইখন গাঁৱৰ মানুহে কোন ঘৰৰ মানুহ দুখীয়া আৰু কোন ঘৰৰ চহকী এই কথাটো জানিব, কিন্তু মই নাজানো। গতিকে এই তেনেকুৱা এইটো মানে আমাৰ এটা পিয়ল কৰা হয়, চেঞ্চাছ কৰা হয়। চেঞ্চাছ কৰি আমি সেইটো সিদ্ধান্ত কৰিব। যেনে যোৱা বানপানীৰ সময়তে এখন এপ্লিকেশ্যন আনি দিলে, প্ৰায় এটা চকত প্ৰায় 15-16 ঘৰ মানুহ বানপানী কবলত পৰিছে বুলি এটা হেৰি দেখুৱাইছে। তেতিয়া মই সেইখন গাঁৱৰ মানুহ হয়, কিন্তু ইয়াতে সকলোৱে নহ'ব। ইয়াতে খুব বেছি হ'লে 7-8 ঘৰ 9 ঘৰ ইমান মানুহৰহে পানী হ'ব, কাৰণ বাকী মানুহবিলাকৰ পৰিচয় জনামতেদি তেওঁ বহু ওপৰত থকা মানুহ, গতিকে তেওঁলোকৰ পানী নহয়। আৰু ঠিক সেই অনুপাতেদি আমাৰ অধ্যক্ষ মহোদয়ক লগত লৈ গাড়ী লৈ চালোঁ যে হয়, মই যিটো ধাৰণা কৰিছোঁ সেইটো ধাৰণাটো ভুল হোৱা নাই। সেই ধাৰণাটো ভুল হোৱা নাই, কাৰণ এটা ঘটনা আছে কি, মানুহে সুবিধা পালে তেওঁ যেতিয়া পাইছে ময়ো গৈ পেলাই এই বস্তুটো সদায় মনত ৰাখা, গতিকেই আমি সেইটো যেন কোনো কাৰণত নহয়, যিজনৰ ভোক লাগিছে তেওঁকহে খাব দিব লাগিব, সেইজনকহে দিব লাগিব, কিন্তু থাকাজনক দিয়াৰ কথাটো আমি আছে নহয়, তালৈকে যাবলগীয়া হৈ আছে। তাতো অকণমান আমি হেৰি কৰি আহোঁ, তাৰপিছত আহি আকৌ ইয়াতে আহিম যেনিবা। আপুনি লগত ঘূৰি থাকিবলৈ অলপ অসুবিধা পাব চাগে, লাগিলে আপুনি ইয়াতে অলপ সময় বহি থাকক। আমি মানে খালি দোকানখন আৰু কি এনেকৈ আমাৰ কেইটামান হেৰিটো মানে উঠাই লৈ আনো। এনে পৰ্যায়ত আমি হেৰি কৰি আছোঁ। এতিয়া পাতিবলৈতো বহুত আছে। আমি খোলা মানুহ নাই, লাইনত আছে। আপোনাৰ নামটো কি কৈছিলে? বনকুমাৰ দাস। বনকুমাৰ দাস। আপোনাৰ ঘৰ কলবাৰী, উত্তৰ গুৱাহাটী। বেলেগৰ পৰা অহা নহয়, আপোনাৰ দেউতাৰ নাম, পত্নীৰ নাম? পত্নী নাই, মানে বিয়া কৰোৱা, বিয়া কৰোৱা নিচিনা লাগিছে। ভাল কথা, বিয়া কি নাম দেউতাৰ? শৰৎ দাস আছে না? আছে। আপোনাৰ জীৱিকা কি? আপুনি কি কৰি থাকে? দোকান আছে। কিহৰ দোকান? গেলামাল। আপোনাৰ জন্ম কেতিয়া? বয়স কিমান আছে? বয়স মোৰ 30 মান আছে। 30?